অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৫ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন বজালী জিলাৰ আহ্বানক্ৰমে আজিৰ এই আদৰণি সমিতি গঠন সাধাৰণ সভাত বাগমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লৈছে। অহা জুন মাহৰ শেষৰ নতুবা জুলাই মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত এই অধিৱেশনখন সমাপন হ'ব। আজি তাৰিখটো নিৰ্ধাৰণ হোৱা নাই যদিও এইটো এটা নিৰ্ধাৰিত হৈছে যে জুলাইৰ প্ৰথম সপ্তাহতকৈ এইটো কোনো কাৰণতে পিছুৱাই নাযায়। ইয়াত আজি আহি এই আদৰণি সমিতি গঠন অনুষ্ঠানৰ যি সভা, এই সভাত প্ৰত্যেক দল সংগঠনৰ আনকি যে আমাৰ সংবিধানৰ চতুৰ্থ স্তম্ভ মিডিয়াৰ সংবাদদাতাসকল, প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ যি সংবাদসেৱীসকল আহি উপস্থিত হৈ বিভিন্ন শিক্ষক সংগঠনৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি সম্পাদক বা অন্যান্য এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বজালী জিলা হাইস্কুল শিক্ষক সংস্থাৰ বিভিন্ন পদবীত প্ৰতিষ্ঠিত কৰি থকা সভাপতি সম্পাদকে আৰম্ভ কৰি বিভিন্নজন শিক্ষক সদস্যই আহি ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে আৰু তেখেতসকলৰ বক্তব্যত প্ৰকাশ পাইছে যে আমি আটাইয়ে এইখন আমাৰ নিজৰ অধিৱেশন বুলি আৰু ইয়াক কিমান সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ আমি এইটো যৎপৰোনাস্তি চেষ্টা চলাম। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বজালী জিলা সমিতিৰ বিষয়ববীয়াসকলে দায়িত্ব লৈছে যে তেখেতসকলে যিমানখিনি পাৰে একনিষ্ঠভাৱে সেৱা আগবঢ়াব আৰু যাতে কোনো ত্ৰুটি বিচ্যুতি নহয় তাৰ কাৰণে আজি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু এই প্ৰতিশ্ৰুতিৰ কাৰণে আমাৰ অসম হাইস্কুল শিক্ষক সংস্থাৰ তৰফৰ পৰা আটাইলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আশাবাদী যে বহু বছৰ ধৰি ৪০ সংখ্যক অধিৱেশন আমাৰ ৰঙিয়াত অনুষ্ঠিত হৈছিলে, তাৰ পিছৰ পৰা এইবাৰ ৪৫ সংখ্যক হ'ব। বহু বছৰ ধৰি আমাৰ নামনি অসমত অসম হাইস্কুল শিক্ষক সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন হোৱা নাই। গতিকে এইবাৰ আমি আশা ৰাখিছোঁ এই বজালীবাসী ৰাইজে অতি আগ্ৰহেৰে এই অধিৱেশনখন আদৰি লৈছে আৰু ইয়াক সফল ৰূপায়ণৰ দায়িত্ব গ্ৰহণ কৰিছে। আৰু য'ত কেবিনেট মন্ত্ৰী ইয়াত সভাপতি, বিদ্যালয় পৰিদৰ্শক, কাৰ্যকৰী সভাপতি, গতিকে DC ছাৰ, SP ছাৰ ইয়াত জড়িত হৈ থাকিব। গতিকে আমি এইখন অধিৱেশন যে অতি সৰ্বাংগ সুন্দৰ হ'ব এয়া আমি সুদৃঢ়ভাৱে বিশ্বাস ৰাখিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক আটাইভাৱে ইয়াত জড়িত হৈ ইয়াক এটা নতুন মাত্ৰা প্ৰদান কৰিব বুলি আমি আন্তঃগাঁথনিৰ ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ। আপোনালোকে বৰ্তমান দেখা পাইছে যে প্ৰত্যেক গাঁৱতে প্ৰাথমিক বিদ্যালয়সমূহ চৰকাৰে বিলুপ্তি কৰি গৈ আছে। ইয়াৰ গুৰিতে হৈছে কি আমি আচলতে সচেতন ব্যক্তিসকলে আমি জনাৰ প্ৰয়োজনীয়তা আহি পৰিছে যে প্ৰাথমিক বিদ্যালয়সমূহ বিলুপ্তিকৰণ কিয় কৰিব লগা হৈছে। প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনিত অসুবিধা আছে, কাৰণ এখন হাইস্কুল প্ৰাদেশিকৰণ কৰোঁতে 5জন শিক্ষক চৰকাৰে প্ৰাদেশিকৰণ কৰে প্ৰাদেশিকৰণৰ সময়ত, আৰু ME স্কুল এখন প্ৰাদেশিকৰণ কৰোঁতে 8জন শিক্ষক, 3টা ক্লাছৰ কাৰণে 8জন শিক্ষকেৰে প্ৰাদেশিকৰণ কৰে। LP স্কুল এখনত 5টা ক্লাছৰ কাৰণে মাত্ৰ 1জন বা 2জন শিক্ষকেৰে বিদ্যালয়খন প্ৰাদেশিকৰণ কৰে। অৰ্থাৎ LP স্কুলত ক্লাছ টিচাৰ নোহোৱাৰ কাৰণে এই বিদ্যালয়সমূহ বৰ্তমান আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব ধৰিছে। আৰু সচেতন ব্যক্তিসকলে LP স্কুলত ক্লাছ টিচাৰ নাই কাৰণে LP স্কুলত আমাৰ শিশুসকলক এডমিশ্যন নিদি পেলাই অন্যান্য অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত এডমিশ্যন দিব লৈছে, প্ৰাইভেট স্কুলত এডমিশ্যন দিব লৈছে। সেইটোৱে আমাৰ শিক্ষাখণ্ডত এটা বৃহৎ ক্ষতি কৰিছে, যাৰ কাৰণে মাধ্যমিক স্তৰত আমি হাইস্কুল শিক্ষকসকলে মেট্ৰিকৰ ভাল ৰিজাল্ট আমি কৰিব নোৱাৰোঁ, কাৰণ LP স্কুলত ল'ৰা ছোৱালীসকলে সেই ভাল শিক্ষা লৈ আহিব নোৱাৰে। অৰ্থাৎ তেওঁলোকে উপযুক্ত শিক্ষা নাপায়, ক্লাছ টিচাৰ
নথকাৰ কাৰণে এই বিষয়টো আমি ছাত্ৰ সন্থাৰ মজিয়াটো আলোচনা কৰিছোঁ, এই বিষয়টো আমি সাহিত্য সভাৰ মজিয়াটো আলোচনা কৰিছোঁ, মাননীয় শিক্ষামন্ত্ৰী মহোদয়কো এই বিষয়ে অৱগত কৰিছিলোঁ আৰু প্ৰাথমিক বিদ্যালয়ৰ সঞ্চালিকা বাইদেউকো আমি এই বিষয়টো অৱগত কৰিছিলোঁ আৰু আপোনাসৱৰ জৰিয়তেও আমি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে প্ৰাথমিক বিদ্যালয়সমূহত আজিও যদি ক্লাছ টিচাৰ দিয়াৰ ব্যৱস্থা কৰে, 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক যদি দিয়াৰ ব্যৱস্থা কৰে, আপোনাসৱে দেখিব অসমৰ সকলো সচেতন ব্যক্তিয়ে প্ৰাথমিক বিদ্যালয়ত ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে বাধ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।